জনতাক বৰ্তমানৰ চৰকাৰখনে কেৱল প্ৰবঞ্চনা কৰিছে বৰ্তমানৰ চৰকাৰখনে মিছন বসুন্ধৰাৰ নামত চৰৰ জনতাৰ পৰা মাটিৰ অধিকাৰ কাঢ়ি লৈ গৈছে তেওঁলোকে কেতিয়াও নাপাব ভূমিৰ পট্টা কোনোবাই উদাহৰণ দি দেখুৱাব পাৰিব নেকি চৰৰ কোনোবা এজন মুছলমানে ভূমিৰ পট্টা লাভ কৰিছে এইবাৰ চৰৰ মুছলমান সকলৰ পক্ষলৈ বিধানসভাত গৰজি উঠিল বিধায়ক আমিনুল ইছলামে কৈছে যে বৰ্তমানৰ চৰকাৰখনে কেৱল আৰু কেৱল মাত্ৰ চৰৰ জনতাক শোষণ কৰিছে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছে চৰৰ জনতাক বাধ্যবাধক হিচাপত কিছুমান জোৰ জুলুমকৈ কিছুমান শাস্তি প্ৰদান কৰা হৈছে দেখিবলৈ পোৱা গৈছে চৰৰ জনতাৰ বাবে নিজে বিদ্যালয় স্থাপন কৰিছে আকৌ নিজেই সেই বিদ্যালয়সমূহ ভাঙি পেলাইছে দেখিবলৈ পোৱা গৈছে চৰৰ জনতাক এক প্ৰকাৰে বিদেশী সজাবৰ বাবে চেষ্টা কৰিছে একাংশই এবাৰ আমিনুল ইছলামৰ মন্তব্যই জোকাৰিছে সদন লৈ বিস্তাৰে এই খবৰ গুৰুত্বপূৰ্ণ খবৰ চৰৰ জনতাক লৈ বিধানসভাত গৰজি উঠিল আমিনুল ইছলামে এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আক্ৰোশমূলকভাৱে চৰত উচ্ছেদ চলাইছে চৰকাৰে বুলি মন্তব্য কৰিলে বিধায়ক আমিনুল ইছলামে ক'লে যে বৰ্তমানৰ চৰৰ জনতাক শোষণ কৰা হৈছে এইখন চৰকাৰে ভাল নাপায় চৰৰ লোকক এই চৰকাৰখনে অত্যাচাৰ কৰে চৰত স্কুল বনাই নিজেই উচ্ছেদ চলাই চৰকাৰে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে প্ৰথমে নিজেই স্কুল বনাব আৰু তাৰ পিছত তাতে বুলডোজাৰ চলাব বসুন্ধৰা আঁচনিৰ নামত মুছলমানক প্ৰতাৰণা কৰিছে চৰকাৰে বুলি মন্তব্য কৰিলে আমিনুল ইছলামে চৰৰ এজনো মুছলমানে নাপালে ভূমিৰ পট্টা বুলি মন্তব্য কৰিলে আমিনুল ইছলামে চৰৰ জনতাৰ হৈ বিধানসভাত গৰজি উঠিছে আমিনুল ইছলাম বিজেপিয়ে বলপূৰ্বকভাৱে সংখ্যালঘুক বিদেশী সজাইছে বুলি এক বিস্ফোৰক মন্তব্য কৰিছে আমিনুল ইছলামে চৰৰ জনতাৰ হৈ বিধানসভাত গৰজি উঠিল আমিনুল ইছলামে চৰৰ জনতাৰ হৈ মাত মতা দেখিবলৈ পোৱা গ'ল তেওঁ কৈছে আক্ৰোশমূলকভাৱে চৰকাৰে উচ্ছেদ চলাইছে চৰৰ লোকৰ ওপৰত চৰৰ ঘৰ ভঙা হৈছে চৰৰ লোকৰ মাটিৰ অধিকাৰ কঢ়া হৈছে এইখন চৰকাৰে ভাল নাপায় চৰৰ লোকক এনেধৰণৰ মন্তব্য তেওঁ কৰা দেখিবলৈ পোৱা গৈছে তেওঁ কৈছে চৰত নিজেই বিদ্যালয় সাজে আৰু তাৰ পিছত বুলডোজাৰ লগাই নিজেই বিদ্যালয়সমূহ ভাঙি দিয়ে চৰকাৰে বসুন্ধৰা আঁচনিৰ নামত মুছলমানক প্ৰতাৰণা কৰিছে চৰকাৰে বুলি মন্তব্য কৰিছে আমিনুল ইছলামে তেওঁ কৈছে যে উদাহৰণ দি দেখুৱাই দিয়ক চৰৰ এজনো মুছলমানে নাপালে ভূমিৰ পট্টা আমাৰ ওচৰত আমিনুল ইছলামৰ মন্তব্য আছে আমি আপোনালোকক শুনাই লৈছো উচ্ছেদ করা হল দেখা গল এইখন অসমত যিসকল লোক চৰ চাপৰি ভূমিত নদীয়ে বিভিন্ন সময়ত ইফালে গাঁও ভাঙে ইফালে চৰ পেলাই ইফালে বসতিবিলাক ভাঙি ইফালে আকৌ তাত নতুনকৈ কিছুমান তাত চাপৰিৰ সৃষ্টি হয় তাত যিবিলাক মানুহ ভূমিহীন মানুহ গৰাকৰণীয়া আক্ৰান্ত মানুহে তাত আশ্ৰয় লৈছিল সেই মানুহবিলাকে 70-80 বছৰ তাত থকা মানুহকো উচ্ছেদ কৰা হ'ল একমাত্ৰ এই কাৰণেই যে তেওঁলোক চৰকাৰৰ হিংসাৰ বুলি আক্ৰোশৰ বুলি হ'ল তেওঁলোকক মানুহ হিচাপে গণ্য কৰা নহ'ল এই লোকসকল ক'ত থাকিব তেওঁলোকৰ ল'ৰা ছোৱালী কেনেকৈ জীয়াই থাকিব এই কথাবিলাক চৰকাৰে কোনো বিবেচনা নকৰিলে একমাত্ৰ চৰকাৰে তেওঁলোকক ভাল নাপায় তেওঁলোকৰ প্ৰতি হিংসা আছে হিংসামূলক এই কাৰণে তেওঁলোকক সদায় তেওঁলোকৰ মানৱাধিকাৰ উলংঘন কৰা হৈ আছে এই কথাটো মই কৈছো বনাঞ্চলৰ নামত আজি অধ্যক্ষ মহোদয় মই দেখিছো যে আমাৰ নগাঁও জিলাৰ কথা মই যদি কওঁ বৰঘুলি অঞ্চলত বুৰবন্ধা অঞ্চলত তাৰপিছত লাঠিমাৰী চৰ গণেশ টাপু শিয়ালি চাপৰি আইৰমাৰী পূব কলাডোবা এনেকুৱা বিভিন্ন ঠাইত আমি দেখিছো চৰ চাপৰিত মানুহবিলাক যিসকল 70 বছৰে তাৰ পৰা তেওঁলোক বসতি কৰি আছিল তেওঁলোকক উচ্ছেদ কৰি দিয়া হ'ল এইকাৰণে উচ্ছেদ কৰি দিয়া হৈছিল যে এই জনগোষ্ঠীক চৰকাৰে ভাল নাপায় তেওঁলোকক বিপদত ৰখাটো চৰকাৰে বিচাৰে কিন্তু আমাৰ কথাটো হ'ল তাত কিন্তু যোৱা 20-30 বছৰত বহুত হস্পিটেল তাত কৰা হৈছিল স্কুল অংগনবাদী কেন্দ্ৰ পোষ্ট অফিচ এইবিলাক কৰা হ'ল এই স্কুল ঘৰবিলাক ভাঙি উচ্ছেদ কৰা হ'ল এই স্কুলবিলাক বেদখলকাৰীয়ে বনোৱা নাছিল চৰকাৰে বনাইছিল স্কুলবিলাক চৰকাৰে বনোৱা স্কুলবিলাক চৰকাৰে উচ্ছেদ কৰি দিছে তাত কোটি কোটি টকা খৰচ হৈছিল কিয় উচ্ছেদ কৰিছে এতিয়া আমাৰ প্ৰশ্ন হ'ল বন বিভাগে উত্তৰ দিব লাগিব যদিহে বন বিভাগৰ ভূমিত চৰকাৰে স্কুল পাতিছিল অবৈধভাৱে বন বিভাগে কেতিয়া কিয় বাধা দিয়া নাছিল কিয় আপত্তিবিহীন তেওঁলোকৰ কিয় তাত আপত্তি কৰা নাছিল যে আমাৰ ফৰেষ্টত আপোনালোকে স্কুল বনাব নোৱাৰিব চৰকাৰে তাত কোটি কোটি টকা খৰচ কৰি ল'ৰা ছোৱালীৰ কাৰণে স্কুল বনালে বন বিভাগে তেতিয়া একো নকৰে এতিয়া মানুহবিলাকক উচ্ছেদ কৰিলে স্কুলবিলাক ভাঙি দিলে হস্পিটেল ভাঙি দিলে এইবিলাক চব দখল কৰিলে এই অৰাজকতা পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত এনেকুৱা
এনেকুৱা অৰাজকতা নাই যে চৰকাৰৰ শিক্ষা বিভাগে তাত স্কুল কৰিব, স্বাস্থ্য বিভাগে হস্পিটেল কৰিব, এইখন চৰকাৰৰ গৃহ বিভাগে এই চৰকাৰে বনাই দিয়া স্কুলবিলাক, এই চৰকাৰে বনাই দিয়া হস্পিটেলবিলাক উচ্ছেদ কৰিব, ভাঙি দিব। পৃথিৱীৰ কোনো দেশত কোনো ৰাজ্যত ভাৰতৰ এনেকুৱা অৰাজকতা নাই। এইখন অসমত এই অৰাজকতা কিয়? চৰকাৰী টকাৰ এই অপচয় কিয়? কিয় চৰকাৰে চৰকাৰী অনুষ্ঠান কিয় ভাঙিব? ইয়াৰ উত্তৰ কিন্তু লাগিব। এই সদুত্তৰ আমি সদনত বিচাৰিছো মাননীয় সভাপতি মহোদয়। তাৰ লগে লগে আপোনালোকে চাওক যে আজি ৰাজ্যপালৰ ভাষণত আমি দেখিলো অসমৰ আটাইতকৈ ভয়াৱহ যিটো সমস্যা গৰাখহনীয়া সমস্যা, তাৰ কিন্তু সমাধানৰ কোনো প্ৰতিচ্ছবি এই ৰাজ্যপালৰ ভাষণত আমি নেদেখিলো। আমি আমাৰ নগাঁও জিলাত বুৰবন্দা, তাৰপিছত বৰগুলি, মোৱামাৰী, লিৰুৱামুখ, বজাকাটি, ঠিক সেইদৰে মৰিগাঁও জিলাৰ কাঠুনি, টেঙাগুৰি, বুঢ়াগাঁও অঞ্চলত কিমান শ গাঁও নদীৰ বুকুত বিলীন হ'ল। আজিও গৰাখহনীয়া চলি আছে। এই চৰকাৰে কিন্তু গৰাখহনীয়া কেনেকৈ প্ৰতিৰোধ কৰিব? হাজাৰ হাজাৰ পৰিয়াল তাৰ পৰা আজি তেওঁলোক অঘৰী হৈছে, তেওঁলোক ভূমিহীন হৈছে। এই লোকসকলক কেনেকৈ সংস্থাপন কৰিব তাৰ এটা শব্দ ৰাজ্যপালৰ ভাষণত নাই। বসুন্ধৰা 1 গ'ল, 2 গ'ল, 3 গ'ল। যিমান লোকে আবেদন কৰিছিল ভূমিহীন লোক এজনো সংখ্যালঘু মুছলমানে আবেদনকাৰীক তেওঁলোকে নিদিলে। যিসকলৰ 75 ইয়াৰ্ছৰ ডকুমেণ্ট দিছে তাতকৈ বেছি দিন, 75 ইয়াৰ 3 পুৰুষতকৈ বেছি দিন যিসকল ভূমিহীন লোক তাত আছে তেওঁলোকক এজনকো মাটি নিদিলে। চৰকাৰে এনেকুৱা দেখুৱাইছে যেন সমগ্ৰ মাটি অসমৰ সম্পত্তি, তেওঁলোকৰ ব্যক্তিগত সম্পত্তি, পৈতৃক সম্পত্তি। গতিকে তেওঁলোকে যাক ইচ্ছা তাক দিব, তেওঁলোকে যদি ভাল নাপায়, যিসকলক বেয়া পায় তেওঁলোকক নিদিব। চৰকাৰৰ এই মালিকী স্বত্বৰ আমি তীব্ৰ বিৰোধিতা কৰিছো। চৰকাৰ অসমৰ মাটিৰ মালিক নহয়, তেওঁলোক অসমৰ সম্পত্তিৰ মালিক নহয়। মাত্ৰ অসমৰ সংবিধান মতে ৰাজ্যখন 5 বছৰ চলোৱাৰ কাৰণে ৰাইজে তেওঁলোকক যিটো ভাৰ্ডিক্ট দিছে সেইমতে ৰাজ্য চলাব। গতিকে কিয় বসুন্ধৰা আঁচনিৰ অধীনত এজনো সংখ্যালঘু মানুহক কিয় ভূমি দিয়া নহ'ল তাৰ সদুত্তৰ আমি এই পবিত্ৰ সদনত আমি বিচাৰিছো মাননীয় সভাপতি মহোদয়। তাৰ লগত আমি দেখিছো আজি চাওক মাইনৰিটি ৱেলফেয়াৰৰ নামত সামান্য কেইটামান টকা দিয়া হয়, য'ত 6টা ধৰ্মৰ লোক মাইনৰিটি আছে অসমত, কেৱল মুছলমান নহয়। তাত খ্ৰীষ্টান, বৌদ্ধ, জৈন, শিখ এনেকৈ মিলাই 6টা ধৰ্মৰ মাইনৰিটি লোক আছে। প্ৰায় 1.5 কোটিমান মাইনৰিটি লোক আছে। তাৰ কাৰণে কমপক্ষেও 2000-3000 কোটি টকা বাজেটত ধৰিব লাগে। আৰু ইয়াত সামান্য 100 কোটিমান, 80 কোটি, 100 কোটি এনেকুৱা টকা এটা বাজেটত ধৰে। তাকো গৈ পেলাই সেই টকাৰ আধাতকৈ বেছি খৰচেই কৰিব নোৱাৰে। আৰু ইয়াৰ এটা প্ৰধান কাৰণ হ'ল মাইনৰিটি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ প্ৰত্যেক জিলাত এখন কাৰ্যালয় আৰু ডিষ্ট্ৰিক্ট অফিচাৰ নিয়োগ কৰাৰ আমি কথা কৈছিলোঁ। যিবিলাক MSDPৰ আঁচনি 6-7 বছৰ আগৰ পৰা দিয়া হৈছিল, কামবিলাক এতিয়ালৈকে ইউচি ল'ব পৰা নাই চৰকাৰে। তাৰপিছত এইটো নাম চেঞ্জ কৰি পেলাই PMJBK, প্ৰাইম মিনিষ্টাৰ জনবিকাশ কাৰ্যক্ৰম নামেৰে যিবিলাক টকা চেণ্ট্ৰেলৰ পৰা আহিছিল, আজিলৈকে চৰকাৰে জিলাবিলাকৰ পৰা ইউচি ল'ব পৰা নাই, যাৰ কাৰণে চেণ্ট্ৰেলৰ পৰা আহিব লগা টকা আমি বঞ্চিত হৈ আছো। গতিকে এই চৰকাৰে যদি ভালকৈ কামবিলাক আদায় কৰাব নোৱাৰে, জিলা প্ৰশাসনে যদি কৰিব নোৱাৰে, প্ৰত্যেক ডিষ্ট্ৰিক্টত এজনকৈ মাইনৰিটি ৱেলফেয়াৰ অফিচাৰ দিয়ক। আমি বাৰে বাৰে দাবী কৰি আহিছোঁ মাইনৰিটি ৱেলফেয়াৰ অফিচ দিয়ক। চৰ উন্নয়ন বিভাগত আজি পইচাই নাই। গতিকে এই কামবিলাক চৰকাৰে কৰা নাই। চৰকাৰে ইয়াত দুমুখীয়া নীতি অৱলম্বন কৰি আছে। গতিকে সভাপতি মহোদয়, মই আপোনাৰ জৰিয়তে এই কথাবিলাক ক'ব বিচাৰো যে সবকা সাথ সবকা বিকাশ কেৱল মুখত থাকিলেই নহ'ব, সবকা সাথ সবকা বিকাশ হ'ব লাগিব। আৰু কিসি কা বিকাশ কিসি কা বিনাশ, এই নীতি কিন্তু আমি কেতিয়াও মানি ল'ব নোৱাৰো। এতিয়া চৰকাৰে যিটো কিসি কা বিকাশ কিসি কা বিনাশ, কিসি কা বিনাশ এই ফৰ্মুলাত যে চৰকাৰ আগবাঢ়ি আছে, এইটোৰ আমি তীব্ৰ প্ৰতিবাদ কৰিছো। মাইনৰিটিৰ কাৰণে এইটো কৰিলোঁ, তেওঁলোকক উচ্ছেদ কৰিলোঁ, তেওঁলোকৰ মছজিদ ভাঙিলোঁ, মাদ্ৰাছা ভাঙিলোঁ, তেওঁলোকৰ কাৰণে এই আইন আনিলোঁ, কাজি প্ৰথা বিলোপ কৰিলোঁ, অমুক কৰিলোঁ, তমুক, এইবিলাক কৈ পেলাই ভাবিছে যে এটা অংশৰ লোকে যিসকল উগ্ৰ সাম্প্ৰদায়িক তেওঁলোকে ভাল পাব আৰু তেওঁলোকে সদায় আমাক সমৰ্থন কৰিব। তেওঁলোক লাগিলে ভোকত থাকিব, তেওঁলোক মূল্যবৃদ্ধিত কুংগা হৈ পেলাই যদি তেওঁলোকে বস্তু কিনিবও নোৱাৰে, ভোকত থাকি হ'লেও আমাক ভোট দিব যে আমি এই জনগোষ্ঠীৰ মাইনৰিটি মানুহক আমি এইখিনি ক্ষতি কৰিছো, তেওঁলোকক বিপদত পেলাইছো। গতিকে এই যে এটা নীতিৰে চৰকাৰ আগবাঢ়ি আছে যে মাইনৰিটি মানুহক আমি বিপদত পেলালে তেওঁলোকৰ বিৰুদ্ধে আমি আইন প্ৰণয়ন কৰি তেওঁলোকক যিমানেই আমি বিপদত পেলাম, এটা জনগোষ্ঠীৰ কিছুমান লোকে আমাৰ ৰেডিমেড ভোটাৰ ৱাৰ্কাৰ হৈ থাকিব, আমাক সদায় ভোট দিব। এনেকুৱা কৰিলে কেতিয়াও জনকল্যাণ হ'ব নোৱাৰে। 2-3 মাহত আমি দেখিছোঁ অসমৰ পৰা শতাধিক লোকক, বৰপেটা জিলাৰ পৰা এদিনতে 28 জন লোকক ধৰি নি পেলাই ডিটেনশ্যন কেম্পত বন্দী কৰিলে। সেই পৰিয়ালবিলাকৰ পিতৃ মাতৃ ভাৰতীয়, তেওঁলোকৰ ভোটাৰ লিষ্টত নাম আছে, তেওঁলোকৰ ককায়েক ভায়েক ভাৰতীয় নাগৰিক, তেওঁলোকৰ বায়েক ভনীয়েক ভাৰতীয় নাগৰিক। মাজৰ পৰা এজন মানুহ হঠাৎ বিদেশী, হঠাৎ তেওঁৰ নামত নোটিছ, হঠাৎ তেওঁ বিদেশী, আৰু তেওঁ যেতিয়া ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত সকলো ডকুমেণ্টবিলাক দিয়ে,
সকলো ডকুমেণ্টবিলাক দিয়াৰ পিছতো আমি দেখিছোঁ যে এই ডকুমেণ্টবিলাক 20টা ডকুমেণ্টৰ ভিতৰত 15টা ডকুমেণ্টত পান কাৰ্ড ভোটাৰ লিষ্ট ড্ৰাইভিং লাইসেন্স পঞ্চায়ত সার্টিফিকেট স্কুল সার্টিফিকেট সকলো ডকুমেন্টত ফাদার্স নেম লগত থাকে তার পিছত ফরেনার্স ট্রাইব্যুনালে এটা সেন্টেন্স লিখি দিয়ে হি অর শি কুড নট এস্টাবলিশ রিলেশনশিপ উইথ প্রজেক্টেড ফাদার বুলি কয় মানে প্রজেক্টেড ফাদারের লগত বলে কেউ সম্পর্ক স্থাপন কৰিব পৰা নাই 15টা ডকুমেন্ট দিয়াৰ পিছতো এনেকুৱা এটা শব্দ লিখি ফরেনার্স ট্রাইব্যুনাল বিলাকে বলপূর্বক মানুহবিলাকক বিদেশী বনায় যিজন মানুহৰ ককায়েক ভাৰতীয় মাক বাপেক ভাৰতীয় তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় তেওঁৰ সৰু ভায়েক ভাৰতীয় মাজৰ পৰা মানুহটো বিদেশী এই যে এটা প্ৰক্ৰিয়াৰ যে আজি অসমত মানৱ অধিকাৰ উলংঘা কৰা হৈ আছে এই কথাবিলাক কিন্তু ৰাজ্যপালৰ ভাষণত কিন্তু স্পষ্ট হোৱা নাই গতিকে এই কথাবিলাক যেতিয়া পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে আমি দেখিছিলোঁ এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল গতিকে আমি ভাবিছিলোঁ কংগ্ৰেছ চৰকাৰে যেতিয়া মাইনৰিটিৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল বনাই এনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক বিদেশী খোজোৱা কংগ্ৰেছে আৰম্ভ কৰিছিল বিজেপি চৰকাৰ আহি ভাবিছিলোঁ পৰিৱৰ্তন কৰিব দেখিলোঁ বিজেপি চৰকাৰে একেই নীতি কৰি আছে গতিকে কংগ্ৰেছেও যেনেকৈ বলপূৰ্বক মাইনৰিটি মানুহক যেনেকৈ তেওঁলোকে বনাইছিল বিদেশী বিজেপিয়ে একেই কৰি আছে গতিকে কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত কংগ্ৰেছ বিজেপিৰ মাজত পাৰ্থক্য ক'ত সেই কথাটো লাগে আমাৰ লাগে মাননীয় সভাপতি মহোদয় এই কথাটো আমাৰ সদনত স্পষ্ট হ'ব লাগে কংগ্ৰেছৰ কথা কেনেকৈ আহিল আপুনি ৰাজ্যপালৰ কংগ্ৰেছৰ কথা কেনেকৈ আহিল অন ৰেকৰ্ড কংগ্ৰেছৰ কথা কেনেকৈ অন ৰেকৰ্ড সভাপতি ডাঙৰীয়া কংগ্ৰেছৰ কথা কেনেকৈ আহিল কি কথা কয় কংগ্ৰেছৰ কথা কেনেকৈ এই যে বিদেশী আপুনি ইউৰিয়া আৰু বিজেপি কংগ্ৰেছৰ কথা পাৰ্থক্যটো লাগে অন ৰেকৰ্ড কৈ আছো যে বিদেশী নীতি এই কাৰবাৰটো পূৰ্ব চৰকাৰৰ দিনত যি হৈছিল চৰকাৰত একে হৈ আছে গতিকে পাৰ্থক্যটো লাগে আমাৰ বিজেপি শাসনৰ লগত কংগ্ৰেছৰ শাসন নিমিলাব পাৰ্থক্যটো লাগে অন ৰেকৰ্ড কৈ আছো মই কথাটো গতিকে আমাৰ কথাটো হ'ল আমাৰ পাৰ্থক্যটো লাগে যে পূৰ্ব চৰকাৰৰ দিনত বৰ্তমান চৰকাৰৰ একেই নীতি কিয় মাইনৰিটিৰ বিৰুদ্ধে একেই নীতি কিয় পাৰ্থক্য কিয় নাই আমিনুল ইছলাম ডাঙৰীয়াক আমি কৈ দিছোঁ বিজেপি নীতি আৰু কংগ্ৰেছৰ নীতি একে নহয় এই বিষয়টো আপোনাৰ আমাৰ বেলেগ পাৰ্টি আমাৰ আইডিঅলজি বেলেগ এইবিলাক বিষয়বস্তুৰ ওপৰত ক'ব লাগিব ঠিক আছে মোৰ 15 মিনিট সময় আছিল মাননীয় উপাধ্যক্ষ মহোদয় মোৰ সময় কিন্তু এই দুই চৰকাৰৰ পাৰ্থক্য আমি ভাবো আমি সদনত পাম